বন্দনাম এই কারণে যে এইগৰাকী মহান নেতাৰ প্ৰতিমূৰ্তি এটা ইতিহাস ইয়াত তৈয়াৰ কৰিবৰ কাৰণে তেখেতে যি উদ্যোগ ল'লে, তেখেতে যি পুঁজিৰ ব্যৱস্থা কৰি দিলে, তাৰ কাৰণে আমাৰ সমগ্ৰ বিশ্বনাথবাসী, শোণিতপুৰবাসী আৰু সমগ্ৰ অসমবাসীয়ে অনাগত দিনত গৌৰৱ গগৈদেৱক শ্ৰদ্ধাৰে নিশ্চয় স্মৰণ কৰিব। বন্ধুসকল, আমাৰ বহু বক্তা আছে, মই দীঘলীয়া নকৰো, মাত্ৰ মই চমুকে দুটা কথাই কৈ শেষ কৰিম। আজি এই সভাখন আয়োজন কৰিছে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ যি গোৰ্খা আছে। মই গৌৰৱেৰে কম যে মই যেতিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি আছিলো, হৰীশ ৰাৱত যেতিয়া আমাৰ ইনচাৰ্জ আছিল, তেতিয়া প্ৰথমবাৰৰ বাবে আমাৰ গোৰ্খা সেল আমাৰ কংগ্ৰেছত নাছিল। আমি প্ৰদেশ কংগ্ৰেছত গোৰ্খা সেল আমি নতুনকৈ গঠন কৰিছিলো আৰু সেইদিন ধৰি আমাৰ কংগ্ৰেছৰ সমৰ্থক আমাৰ গোৰ্খা ভাই ভনীসকলে এই সংগঠন শক্তিশালী কৰি আজি এই পৰ্যায়ত আনিছে। মই ইয়াৰ বাবে সকলো উদ্যোক্তা আৰু বৰ্তমানৰ সভাপতি আমাৰ শৰ্মা ডাঙৰীয়াক মই বিশেষভাৱে ধন্যবাদ জনাইছো। মই এতিয়া আমাৰ দলীয়ভাৱে দুটা কথা কম যে আজি আমাৰ অসমৰ গোৰ্খা সমাজক আজি যদি সন্মান দিছে, ভাৰতৰ গোৰ্খা সমাজক, ভাৰতৰ নেপালী সমাজক যদি সন্মান দিছে, কংগ্ৰেছ পাৰ্টীয়ে দিছে, বিজেপিয়ে কোনো সন্মান দিয়া নাই। উদাহৰণ, এই যে নেপালী ভাষা সংবিধানৰ যি স্বীকৃতি পালে 1992 চনত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী, কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী পি.ভি. নৰসিংহ ৰাওৰ দিনত, আমাৰ জৱাহৰলাল নেহৰুৰ দিনত গোৰ্খাসকলে গোৰ্খা ৰেজিমেণ্ট গঠন কৰি আমাৰ দেশৰ সুৰক্ষাৰ কাৰণে শত্ৰুৰ পৰা আমাৰ দেশত এই গোৰ্খাসকলে অহৰ্নিশে বৰ্ডাৰত গোৰ্খা ৰেজিমেণ্টৰ লগত তেখেতসকলে আমাৰ মাতৃভূমিত যি সুৰক্ষা দিছে, এই সুবিধা আমাৰ কংগ্ৰেছ চৰকাৰে। আৰু অসমত যেতিয়া কংগ্ৰেছ চৰকাৰ আছিল, মই আগৰ বছৰতে কওঁ, প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ দিনত আমাৰ গোৰ্খা সম্প্ৰদায়ৰ পৰা এগৰাকী মন্ত্ৰী আছিল কুল বাহাদুৰ চেত্ৰী। প্ৰয়াত তৰুণ গগৈৰ দিনত আমাৰ গোৰ্খা সম্প্ৰদায়ৰ পৰা মন্ত্ৰী দিছিল টংক বাহাদুৰ ৰায় আৰু বিধানসভাৰ সৰ্বোচ্চ আসনত বহুৱাইছিল স্পীকাৰৰ আসনত টংক বাহাদুৰ ৰায়ক এজন গোৰ্খা। মণিকুমাৰ সুবাক আমাৰ কংগ্ৰেছে সংসদ বনাইছিল, দুবাৰৰ বাবে স্বৰূপ উপাধ্যায় আমাৰ কংগ্ৰেছে সংসদ বনাইছিল। কিন্তু মই আজি বিজেপিক মই প্ৰশ্ন কৰিব খোজো যে এতিয়াও গোৰ্খা সম্প্ৰদায়ৰ দুজন MLA বিজেপিত আছে, তোমালোকে কোনোদিন তেওঁলোকক এই গোৰ্খা জাতিক সন্মান দিছেনে? মন্ত্ৰিত্বৰ দায়িত্ব দিছেনে? কিবা দায়িত্ব দিছেনে? আজি গোৰ্খা সন্মিলনৰ আমাৰ গোৰ্খা সেলৰ উদ্যোগত হোৱা এই সভা, মই দলৰ এই কথা এগৰাকী কৰ্মী হিচাপে মই গোৰ্খা ৰাইজৰ দৃষ্টিগোচৰ কৰিবলৈ মই দাঙি ধৰিম। মই আৰু দীঘলীয়া নকওঁ, আপোনালোক সকলো আগবাঢ়ক। দেশৰ অৱস্থা অতি বেয়া, অসমৰ অৱস্থা অতি বেয়া, চাৰিওফালে এতিয়া ৰাইজৰ এটাই মাত্ৰ কথা যে আমি গৌৰৱ গগৈৰ নেতৃত্বত এই অসম আকৌ উদ্ধাৰ কৰিব লাগে। যেনেকৈ তৰুণ গগৈৰ নেতৃত্বত আমি অসম উদ্ধাৰ কৰিছিলো, আমি অসম বনাইছিলো, ঠিক একেদৰে এই গৌৰৱ গগৈৰ নেতৃত্বত বিজেপিয়ে ধ্বংস কৰা অৰ্থনৈতিকভাৱে, সামাজিকভাৱে, সাংস্কৃতিকভাৱে, সংবিধান, গণতন্ত্ৰ সকলো আজি বিজেপিয়ে যি ধ্বংস কৰিছে, এই ধ্বংসৰ পৰা একমাত্ৰ অসমক উদ্ধাৰ কৰিব পাৰিব কংগ্ৰেছ দলে পাৰিব। আৰু গৌৰৱ গগৈৰ নেতৃত্বত ৰাইজ সেইকাৰণে ওলাই আহিছে। আপোনালোককো ধন্যবাদ দিছো, সকলোকে অভিনন্দন জনাই মোৰ চমু ভাষণ ইয়াতে সমাপ্ত কৰিছো। জয় হিন্দ, জয় আই অসম। আমি পূৰ্বদালৈ ধন্যবাদ জনাইছো। এতিয়া আমাৰ সকলোৰে প্ৰিয় নেতা ধুবুৰী সাংসদ কিন্তু ৰকিবুল হুছেইন ডাঙৰীয়া তেখেতৰ বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছো। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখামুখৰ দ্বাৰা আয়োজিত আজিৰ এই ঐতিহাসিক অনুষ্ঠানত উপস্থিত থকা আমাৰ
সকলোৰে শ্ৰদ্ধাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া, CLP লিডাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়া, ভূপেন বৰা প্ৰাক্তন সভাপতি বিপুল বৰা ডাঙৰীয়া, মনোজ চৌহান ডাঙৰীয়া, বিধায়ক বিধায়িকাসকল, প্ৰাক্তন অধ্যক্ষ, ইয়াত উপস্থিত থকা প্ৰাক্তন মন্ত্ৰী আৰু গোৰ্খা কোষৰ বিষয়ববীয়াসকল, ইয়াত উপস্থিত থকা আই মাতৃসকল, ইয়াত উপস্থিত থকা শ্ৰদ্ধাৰ ৰাইজ, আজি এটা ঐতিহাসিক মুহূৰ্তত আমি ইয়াত উপস্থিত হৈছোঁ। আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰয়াত বাবু ছবিলাল উপাধ্যায়ৰ প্ৰতিমূৰ্তি স্থাপনৰ কাৰণে এই প্ৰতিমূৰ্তি স্থাপনৰ দ্বাৰা আমি কি বুজাব বিচাৰিছোঁ? আজি এই প্ৰতিমূৰ্তি স্থাপনৰ দ্বাৰা বুজাব বিচাৰিছোঁ কংগ্ৰেছৰ ইতিহাস, কংগ্ৰেছৰ বুৰঞ্জী। বাবু ছবিলাল উপাধ্যায় ডাঙৰীয়াৰ সভাপতিত্বত অধ্যক্ষতাত গঠন হোৱা আমাৰ এই কংগ্ৰেছ দলে আজি উপস্থিত হৈছে। আজি আমাৰ ছবিলাল উপাধ্যায় ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি বিভিন্ন জাতি জনগোষ্ঠী আজি কংগ্ৰেছ দলে এক কৰি ৰাখি অসমখন আগবঢ়াই লৈ যাব বিচাৰিছে। বিপুল বৰা ডাঙৰীয়াই কোৱাৰ দৰে যে আজি গোৰ্খা জাতিক যদি কোনোবাই সামাজিকভাৱে ৰাজনৈতিকভাৱে যদি স্বীকৃতি দিছে তেতিয়াহ'লে কংগ্ৰেছে বিচাৰে সকলো জাতি জনগোষ্ঠীৰ মিলন, সকলো জাতি জনগোষ্ঠীৰ ল'ৰা ছোৱালীয়ে ডাঙৰ দীঘল কৰি নিজৰ ল'ৰা ছোৱালী নিজৰ পৰিয়ালটোৰ লগতে যাতে ৰাজ্যখনৰ একমাত্ৰ কাম কৰাত সহায় কৰে। এই ছবিলাল উপাধ্যায় ডাঙৰীয়াৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো আৰু আমাৰ বৰাৰ ভাষাৰে মই ক'ব বিচাৰিছো, আজি কংগ্ৰেছ দলৰ যদি ইতিহাস চায়, যদি কংগ্ৰেছৰ বেয়া পোৱা লোকসকলক যদি কয় যে ভাৰতবৰ্ষৰ আপোনালোকে বুৰঞ্জী লিখক, ভাৰতবৰ্ষৰ ইতিহাস লিখক, কংগ্ৰেছক বেয়া পোৱা লোকেও কংগ্ৰেছৰ বুৰঞ্জী লিখিব লাগিব। ভাৰতবৰ্ষৰ ইতিহাস মানে কংগ্ৰেছৰ ইতিহাস, য'ত আমাৰ সকলোৰে মিলনৰ কথাবিলাক আছে। সকলো জাতি জনগোষ্ঠীয়ে কেনেকৈ উৎকৰ্ষ সাধন কৰি ৰাজ্যখনক দেশখনক আগুৱাই লৈ যাব পাৰে, তাৰ কাৰণে আমাৰ পূৰ্বপুৰুষসকলে বগা ইংৰাজক ইয়াৰ পৰা পঠিয়াব কৰিছে। আজি বাবু ছবিলাল উপাধ্যায় ডাঙৰীয়াৰ এই প্ৰতিমূৰ্তি স্থাপনৰ দ্বাৰা আজি উঠি অহা চামত আমি দেখাব পাৰিম যে ৰাজ্যখনৰ কাৰণে দেশখনৰ কাৰণে কোনোবাই যদি কিবা কৰে তেতিয়াহ'লে এনেদৰে স্বীকৃতি দিব পাৰে। সেইকাৰণে আজি মই গৌৰৱ গগৈ ডাঙৰীয়াক ধন্যবাদ জনাইছো যে আজি গোৰ্খাসকলৰ যিবিলাক সমস্যা, এই সমস্যা আমাৰ লোকসভাত যদি কোনোবাই উপস্থাপন কৰিছে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই কৰিছে। আজি গৌৰৱ গগৈ ডাঙৰীয়াই গোৰ্খাসকলৰ যিবিলাক সমস্যা, তেখেতসকলক যেনেদৰে বিভিন্ন ৰকমে অত্যাচাৰ কৰিছিল, অপমানিত কৰিছিল, ঘনিষ্ঠ কণ্ঠৰে লোকসভাৰ মজিয়াত দপদপাই যেতিয়া কৰিছিলে সকলোৰে মুখত চাইছিল যে আজি গোৰ্খাসকলৰ কাৰণেও আজি গৌৰৱ গগৈ ডাঙৰীয়াই যেনেকে কৈছে এই লোকসকলক আমি স্বীকৃতি দিব লাগিব। আজি বিপুল বৰা ডাঙৰীয়াই কোৱাৰ দৰে আজি আমি সকলো জাতি জনগোষ্ঠী যেনেকৈ স্বীকৃতি দিছে, ইয়াত আজি আপোনালোকে দেখিছে আজি বিজেপিয়ে বিভিন্ন জাতি জনগোষ্ঠীৰ কথা কয়। মই লুকাই ৰাখিব বিচাৰে নেপালী সম্প্ৰদায়ৰ কিছুসংখ্যকে তেওঁলোকক যোৱাবাৰ ভোট দিলে, তেওঁলোকে চৰকাৰ কৰিলে, কিন্তু তেওঁলোকে ৰাজনৈতিক মৰ্যাদা দিয়া নাই, তেওঁলোকৰ বিধায়ক থকাৰ পিছতো তেওঁলোকক মন্ত্ৰী দিয়া নাই, তেওঁলোকে ইয়াৰ পৰা গৈ এজন গোৰ্খা মন্ত্ৰীৰ ঘৰত বহাৰ কাৰণে ব্যৱস্থা কৰি দিয়া নাই। আজি আমি মঞ্চত টংক বাহাদুৰ ৰয় আমাৰ ইয়াৰ পৰা জিকি যোৱা আমাৰ বিধায়কক আজি গৌৰৱ গগৈ ডাঙৰীয়াই আজি আমাৰ স্পীকাৰ পৰ্যন্ত দিছে। অকল স্পীকাৰে নহয়, APSCৰ যাতে আমাৰ ল'ৰাবিলাকে সুবিধা পায়, আমাৰ সকলো জাতি জনগোষ্ঠীৰ প্ৰতিনিধিত্ব থাকে, তাৰ কাৰণে হিতেশ শইকীয়া ডাঙৰীয়াই পৱন সভা আপোনাৰ কলিয়াবৰত তেখেতক APSC স্থাপন কৰিছিল। ফুল বাহাদুৰ ছাত্ৰীৰ পৰা আদি কৰি আজি যদি আপোনালোকে চাই পুতুল বহাৰ চৌহান এই লোকসকল আজি কংগ্ৰেছৰ আমাৰ নেতা, অকল তেওঁলোকে গোৰ্খাৰ নেতা নহয়, ৰকিবুল হুছেইনৰ নেতা, আমাৰ কংগ্ৰেছৰ সকলোৰে নেতা। সেইকাৰণে আজি আপোনালোকে দেখিছে সকলো জাতি জনগোষ্ঠী আজি কংগ্ৰেছৰ মজিয়াত। আজি বঙালী হিন্দু মানুহৰ কথাই কওক, চাহ জনজাতিৰ কথাই কওক, আজি আমি ক'ব বিচাৰিছো বিজেপিক, তোমালোকক যেনেকে যোৱাবাৰ গোৰ্খা লোকসকলে ভোট দিলে, ঠিক তেনেকৈ তোমালোকৰ চাহ জনজাতিৰ লোকসকলেও তোমালোকক ভোট দিছিল। তোমালোকে চাহ জনজাতিৰ লোকসকলক ৰাজনৈতিকভাৱে কি স্বীকৃতি দিছিলা? চাহ জনজাতিৰ লোকসকলৰ এজন মন্ত্ৰী আছিল কেন্দ্ৰত, সেই মন্ত্ৰীজনকো তেওঁলোকে তাৰ পৰা আঁতৰাই দিলে। আজি কেন্দ্ৰত থকা চাহ জনজাতি
বাকচত আমি দেখা উপস্থিত আজি ডেকা ল'ৰাবিলাকে যিবিলাকে পঢ়া শুনা কৰিছে চাহ জনজাতিৰ লোকসকলৰ এইসকলৰ কষ্ট কি আমাৰ কংগ্ৰেছৰ দিনত পৱন সিং নাগৰ কেন্দ্ৰৰ মন্ত্ৰী আছিল ৰাজ্যত আমাৰ পৃথিৱীবাদী স্পীকাৰ আছিল কেইবাজনো এটা মুণ্ডাকে আদি কৰি বিভিন্নজন মন্ত্ৰী আছিল আজি আমাৰ এমএলএ কমি মাত্ৰ 4-5 জন আবদ্ধ হৈছে সেইকাৰণে মই আজি দীঘলীয়া নকৰো মই গৌৰৱ গগৈ ডাঙৰীয়া গোৰ্খা সকল লোকসকলক আজি ধন্যবাদ জনাম কৃতজ্ঞতা জনাম আজি ছবিলাল উপাধ্যায় ডাঙৰীয়াৰ প্ৰতিমূৰ্তিৰ এই স্থাপনেৰে আমাৰ নতুন চামক ৰাজ্যখনৰ কাৰণে দেশখনৰ কাৰণে তেওঁলোকে যাতে ভাল কাম কৰে সেইখিনি ক্ষেত্ৰত এই প্ৰতিমূৰ্তিয়ে আমাক আজি কৰাৰ যথেষ্ট উৎসাহ যোগাব এইখিনি কথাৰে পুনৰবাৰ ছবিলাল উপাধ্যায়ৰ প্ৰতি মই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মোৰ বক্তব্য ইমানতে শেষ কৰিছোঁ ধন্যবাদ জয় জয় আমি সংঘ লক্ষীমণি ধন্যবাদ জনাইছো এতিয়া আমাৰ প্ৰাক্তন অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াক তেখেতৰ বক্তব্য ৰাখিবলৈ